বস্তুবিলাকেহে কয় মোক ল বুলি কিনে, কিন্তু পইচাই কয় না না নলবি একেবাৰে নলবি। আজি ৰাতিপুৱা দাদা বৌহঁত শ্ৰীনগৰত ফুৰিব গৈছে, প্ৰাচু স্কুল গৈছে। হাজবেণ্ড মানে ৰাতিপুৱাই অহা কথা আছিলে, কিন্তু এতিয়ালৈকে আহিয়ে পোৱা নাই। মানে এইখিনি টাইমত মই অকলে আছিলোঁ, কেনেকুৱা বেয়া লাগিছে মানে, কাৰণ এইকেইদিন পূৰা হাই হাল্লা হৈ আছেতো ঘৰত। গতিকে ছাডেনলি এনেকৈ ঘৰত অকলে থাকিব লগা হ'লে মানে মন চন কিবা লাগি আহি যায়। মানে এইখিনি টাইমত মোৰ মনটো ইমান বেছি বেয়া লাগি আছিল, অকলে চব কাম কৰি আছোঁ। তাৰপিছত গধূলি গ'লোঁ আমি শ্বপিং মলৰ পিনে। প্ৰাচুৰ কেইটামান বস্তু কিনিব লগা আছিলে, তাৰ স্কুলৰ প্ৰজেক্টৰ কাৰণে কিবা কিবি লাগে বোলে। মই আৰু মানে কি সেই দোকানৰ পৰা নিকিনো, শ্বপিং মলৰ পৰাই কিনো, কাৰণ তাতে অলপমান হ'লেও মানে কি বস্তুবিলাক কম দামত পোৱা যায় আৰু। কিন্তু দোকানৰ পৰা ল'লে পূৰা MRP প্ৰাইচ লয়, সেইকাৰণে তাতে গৈ কিনে কিনো, যাতে অলপমান কম দামত পাওঁ আৰু। সেইকাৰণে লৈ লওঁ তাৰে পৰাই, শ্বপিং মলৰ পৰা। আৰু শ্বপিং মলত গ'লে মই আৰু বাচনৰ ডিপাৰ্টমেণ্টত নাযাম এনেকুৱা জানো হ'ব পাৰে? বাচনবিলাক দেখিলে মানে মনটো নৰয় আৰু, মানে এটাৰ পৰা এটা চব বস্তু উঠাব মন যায়, চব লৈ লওঁ তেনেকুৱা টাইপ লাগে। কিন্তু কথাটো হ'ল যে পইচা আৰু সদায় এইবিলাকত যদি মই খৰচ কৰোঁ, নলয়ে বাৰু, মই এনেই চাই কিনে মনটো সান্তনা দি পিনে গুচি আহোঁ। পইচাই মানে কয় আৰু নালাগে দে ল'ব, বাদ দি থৈ দি কিন্তু বস্তুবিলাকেহে মাতি থাকে ল বুলি পিনে। তাৰপিছত ঘৰত আহি পালোঁ, হাজবেণ্ডে কৈ আছিল যে বাহিৰতে আজি কিবা এটা খাই যাওঁ নেকি। মই কৈছোঁ নাই নাখাওঁ, যোৱাকালিও খালোঁ দাদা বৌহঁতৰ লগত বাহিৰত, আজিও যদি খাওঁ আৰু বাহিৰত, মোৰ একেবাৰে মন নাই বাহিৰত খাবৰ কাৰণে। গতিকে আজি সেয়া ঘৰতে খাম। আৰু দিনৰে দালি আছিলে, দালি অলপমান বেছিকৈ বনাইছিলোঁ, আছিলে দিনৰ দালি। মই ভাবিছিলোঁ যে ঘৰত গৈ পিনে খালি ভাতকেইটা বহাম, দিনৰে দালি আছে যিহেতুকে, আৰু কিবা এখন ভাজি বনাই দিম আৰু। পিছে হাজবেণ্ডে ক'লে কি যে নাই, কিবা চিকেনৰ সেই তন্দুৰী টাইপ খাব মন গৈছে বোলে, সেইকাৰণে তেখেতে লৈ ল'লে। বেছি নাই লোৱা আৰু, আমি তিনিজনে মানুহ যিহেতুকে, আৰু প্ৰাচুইটো ইমান নাখায়। সেই 100 টকা মানৰ নহয় 150 টকাৰ চাগে, 100 টকাৰ নহয় এইখিনি, 150 টকা মানৰ অলপমান এনেকৈ চিকেন তন্দুৰী ল'লে আৰু তেখেতে। লৈ পিনে ক'লে কি যে বাকী ভাজি চব্জি একো বনাব নালাগে, দালি আছে নহয়, অকল ভাতকেইটা বনাই দিয়া, তেনেকৈ খাম আৰু ভাতৰ লগত তেনেকৈ খাম। তো সেয়াই আৰু, তেনেকৈ ভাতকেইটা খাব বহিলোঁ। আৰু আমি ডাইনিং টেবুলত বহিলে মানে ঢেৰ কথা ওলায়, যিহেতুকে হাজবেণ্ড নাথাকে সদায়, যোৱাকালি নাছিলে, আৰু এই ভাতকেইটা খোৱাৰ সময়তে মোৰ হাঁচিটো আহি গ'ল। আৰু তাৰপিছত মানে ঢেৰ কথা ওলায়, মানে প্ৰাচুই বহুত কথা কয়, যিহেতুকে দেউতাকক নাপায় সি এদিন এৰি এদিন। সিও মানে এতিয়া পৰীক্ষাৰ কাৰণে অলপ ব্যস্ত হৈ আছে, দেউতাকো নাথাকে, এইখিনি টাইম পাইছে যে, সেইকাৰণে মানে মুঠতে ঢেৰ কথা ওলায়। ভাত খাওঁতে আমাৰ 1 ঘণ্টা লাগিয়ে যায়, ভাতকেইটা খোৱা হৈ যায়, কিন্তু কথা ইমান বেছি ওলাই যে মানে 1 ঘণ্টা 1.5 ঘণ্টা আমাৰ লাগিয়ে যায়, মানে ভাতকেইটা খতম হওঁতে। মানে দেউতাকৰ লগত খুব কথা পাতে সি এইখিনি টাইমত, বহুত কথা পাতে, বিভিন্ন প্ৰশ্ন সুধিব, কিবা কিবি ক'ব, তাৰ স্কুলৰ কথা ক'ব, তাৰ ফ্ৰেণ্ডৰ কথা ক'ব, মুঠতে ঢেৰ কথা। বাৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে, লগ পাম পুনৰ এটা নতুন ভিডিঅ'।